আজিকালি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান কথা বতৰাবিলাক আজিৰ কথাৰ লগত কালি নিমিলে, কালিৰ কথাৰ লগত পৰহি নিমিলে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া আহাৰ পিছত সভাপতি দায়িত্ব লোৱাৰ পাছত চাবচোন অকমান মুখ্যমন্ত্ৰী ডাঙৰীয়া অকমান আপোনাৰ ক্ষীণাইছে। গৌৰৱ গগৈ ডাঙৰীয়া দায়িত্ব লোৱাৰ পাছতে তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে, সেইকাৰণে তেওঁ ক্ষীণাইছে আৰু ৰাতি উঠি পেলাই কয় গৌৰৱ 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 ছেপ্টেম্বৰ গৌৰৱ এনেকৈ কৈ থাকে বুলি। আজি আপোনালোকে চাওক কাৰ্বি আংলঙৰ মানুহৰ মুখখন চালে গম পোৱা যায় তেওঁলোকে ভয়কৈ জীয়াই আছে। 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা নহয়, 1000 2000 নহয়, এতিয়া কৈছে 40,000 বিঘা মাটি আদানী আম্বানীক দিয়াৰ কাৰণে উলিয়াইছে। এই কথা বতৰাবিলাক আজি আপোনাৰ ইয়াৰ মানুহে সহ্য কৰিব পৰা নাই। আপুনি জোৰ জবৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ এই ইয়াৰ পৰা যিটো শোষণ কাৰ্বি আংলং ডিমা হাছাওৰ পৰা যিটো আপোনাৰ ইয়াত ক'লেই মই এইবিলাক ভাষা নকওঁ, এটিএম কয়, ইয়াৰ পৰা খালি পইচা সখি লোৱাৰ যিটো এটা প্ৰৱণতা, সেই কথাবিলাকত ৰাইজ অতিষ্ঠ হৈছে।